Masungha everyone, মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছো এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় ফাইন্ড অড ওৱান আউট বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে আমি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিম বহুকেইটা প্ৰশ্ন বেলেগ বেলেগ ধৰণৰ যাতে আমি কম সময়ত এক্সামত কৰিব পাৰো তাৰোপৰি যিসকলে বৰ্তমানলৈকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰা সম্পূৰ্ণ ফ্ৰীকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰিব আমি টেলিগ্ৰামত সম্পূৰ্ণ ফ্ৰী মক টেষ্ট প্ৰভাইড কৰোঁ টেলিগ্ৰামত লক্স টক বুলি সাৰ্চ কৰি অলপমান স্ক্ৰল ডাউন কৰিলে আমাৰ চেনেলটো পাই যাব লক্স টক বুলি সাৰ্চ কৰি অলপ স্ক্ৰল ডাউন কৰিলে আমাৰ চেনেলটো পাই যাব তাত আপুনি জয়েন কৰি ল'ব পাৰিব যিসকলে আমাৰ ফ্ৰী ইবুক ডাউনলোড কৰা নাই ফ্ৰী ইবুক আমি দিছোঁ ইতিমধ্যে বাকি বহুতো ফ্ৰী ইবুক দিয়া হ'ব তাৰ কাৰণে লক্স টক এপ্লিকেশ্যনটো ডাউনলোড কৰি ফ্ৰী ইবুকসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লক্স টক এপত ফ্ৰী ইবুক পাই যাব বৰ্তমান দুটা দিছোঁ পৰৱৰ্তী সময়ত আৰু বহুতো ইবুক ফ্ৰীকে আহিব ঠিক আছে তো এতিয়া আমি চাম যে আমাক অড ওৱানটো বাছি ওলাব লাগে আমাক লেটাৰ দিয়া আছে গতিকে আমি সদায় ফাৰ্ষ্টত মই আপোনালোকক বাৰে বাৰে কৈছিলোঁ যে লেটাৰবিলাকৰ পজিশ্যন মনত ৰখাটো বহুত বেছি প্ৰয়োজনীয় হয় এক্সামত আপোনালোকে পিটোৰ পজিশ্যন কিমান আছে হাতৰ আঙুলিত 1 2 3 4 হিচাপ কৰিলে বহুত টাইম যাব গতিকে মই আপোনালোকক ট্ৰিক্স দিছিলোঁ যে পিটো পেজ নং 16 আৰ টু ৰুম নং 18 এছ মানে স্পীড 19 ইউ মানে 21 হয় তো আমি ফাৰ্ষ্টতে ইয়াৰ পজিশ্যনবিলাক লিখি ল'ম যিসকলে বৰ্তমানলৈকে মনত থকা নাই আপোনালোকে এবাৰ ভিডিওটো চাব কোডিং ডিকোডিংৰ ভিডিওত মই দিছোঁ হয়নে কোডিং ডিকোডিংৰ ভিডিওত মই দিছোঁ গতিকে এইচ মানে 8 হয় কাৰণ এইচটো দেখিবলৈ চাওক 8ৰ নিচিনা হয় জে মানে জেক 10 হয় এ মানে লাভ কৰিলে মানে 12 বাজে যিয়ে লাভ কৰিব তাৰ 12 বাজিব এন মানে নৱেম্বৰ 14 হয় চি মানে 3 ই মানে 5 জি মানে জিটো দেখিবলৈ তলত 7ৰ নিচিনা চাওক জিটো দেখিবলৈ 7ৰ নিচিনা গতিকে জি পজিশ্যন 7 আইটো আমি এনেকৈও লিখোঁ আইটো আমি এনেকৈ 9ৰ নিচিনা লিখোঁ গতিকে আইৰ পজিশ্যন 9 হয় ক্লিয়াৰ আছে তো পজিশ্যনটো এবাৰ লিখিলে আমাৰ বাচিবলৈ একেবাৰে সহজ হৈ যাব চাওক 19ৰ পৰা 21 পালে 21ৰ পৰা 23 23ৰ পৰা 25 দেখা পাইছে আপোনালোকে তো ডিফাৰেন্সটো সকলোতে 1 1 আছে আৰু 2 2 আছে 8 10 12 14 2 2 আছে সকলোতে ডিফাৰেন্স 2 2 আছে কিন্তু ইয়াত 16ৰ পৰা 18 হ'ল 18ৰ পৰা ইয়াত 20 হ'ব লাগিছিলে ইয়াত 18 আৰু 19 একেলগে লিখিছে ডিফাৰেন্সটো 2 নাই গতিকে অড ওৱানটো হৈ যাব আমাৰ এটো অপশ্যন এটো কাৰেক্ট আনসাৰ কোনটো অমিল হৈ আছে অপশ্যন এটো অমিল হৈ আছে তো যেতিয়া আমাৰ পজিশ্যনবিলাক লিখা হ'ব আমাৰ সহজতে ওলাই যাব গতিকে পজিশ্যন লিখাটো বহুত বেছি প্ৰয়োজনীয় হয় কম সময়ত কৰিব লাগিব কাৰণ এক্সামত আপোনাৰ ওচৰত টাইম নাথাকে তাৰ নেক্সটলৈ যাম পুনৰবাৰ আমি ফাৰ্ষ্টত পজিশ্যনবিলাক লিখি ল'ম জে মানে 10 কে মানে কে 11 কেলভিন হয়নে অ মানে 15 হয় পি মানে 16 হয় ঠিক তেনেদৰে এম মানে মে 13 হিৰো এন মানে নৱেম্বৰ 14 এছ মানে স্পীড 19 টি মানে T20 ক্ৰিকেট পজিশ্যনটো এনেকৈ মনত ৰাখিব পাৰিব চি মানে 3 হয় এ মানে 1 হয় বি মানে 2 হয় ডি মানে 4 হয় আমি এইটো গম পাওঁ অ মানে 15 হয় পেজ নং 16 হয় আল্ট্ৰা ভায়োলেট ৱেভ বুলি মই কৈছিলোঁ গতিকে 23 হৈ যাব এক্স মানে 24 হৈ যাব গতিকে এইটো এবাৰ লিখাৰ পিছত আমি চাম যে আমাৰ কি কি সম্পৰ্ক আছে সকলোতে 10ৰ পিছত 11 হ'ল 10ৰ পৰা 11 হ'ল তাৰ নেক্সট আকৌ 15ৰ পৰা 16 হ'ল চাওক দুটা পেয়াৰ সম্পূৰ্ণ বেলেগ বেলেগ আছে 10 11 15 16 13 14 19 20 15 16 23 24 কিন্তু ইয়াত সেইটো ফলো কৰা নাই চাওক ইয়াত সেইটো ফলো কৰা নাই প্ৰথমত ডাঙৰ লিখিছে তাৰপিছত সৰু লিখিছে ইয়াত হ'ব লাগিছিলে 1 2 বা 3 4 হ'ব লাগিছিলে তেনেকৈ থাকিব লাগিছিলে কিন্তু 3 আৰু 1 আছে গতিকে অমিলটো হৈ যাব আমাৰ অপশ্যন চি টো অমিল হ'ব ক্লিয়াৰ আছে তো দুটা পেয়াৰ একেলগে আছে পুনৰবাৰ কৈছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে যে 10 11 একে আছে 15 16 একে আছে মানে 13 14 19 20 মানে 15 16 23 24 চাওক একেলগে থাকিব লাগিব পেয়াৰবিলাক নিশ্চয় গম পালে ইয়াত হয়তো ফলো কৰা নাই গতিকে এইটো হ'ব আমাৰ অমিল অপশ্যন চি টো হ'ব কাৰেক্ট আনসাৰ আমি অড ওৱানটো বাচিব লাগে অমিলটো বাচিব লাগে তো আমাৰ প্ৰথম আমাৰ কামটো হ'ল যে আমি পজিশ্যনবিলাক লিখিব লাগিব পজিশ্যনৰ কাৰণে পুনৰবাৰ কৈছোঁ মুখস্থ কৰি ল'ব আপোনালোকে মই ট্ৰিক্স দিছোঁ অলৰেডি এ মানে 1 এফ মানে 6 হয় এফ এনেকৈ আছে লগাই দিলে 6 হয় দেখিবলৈ চাওক এইটো লগাই দিলে 6ৰ নিচিনা গতিকে এফৰ পজিশ্যন 6 ডি মানে 4 হয় টি মানে T20 ক্ৰিকেট হয় স্পীডটো 19 হয় আল্ট্ৰা ভায়োলেট ৱেভটো 23 হয় আল্ট্ৰা ভায়োলেটটো 22 হয় আই মানে 9 হয় জিটো দেখিবলৈ 7ৰ নিচিনা লাভ কৰিলে মানে হৈ যায় 12 বাজি যায় জে মানে 10 হয় অ মানে 15 হয় এম মানে মে 13 হিৰো ৰুম নম্বৰ 18 পেজ নং 16 ক্লিয়াৰ আছে তো এবাৰ এইটো লিখাৰ পিছত আমি চাম যে কি ফলো কৰিছে 3ৰ পৰা 1 পাইছে মানে 2 এটা ডিফাৰেন্স আছে -2 ডিফাৰেন্স আছে পুনৰবাৰ 9 পৰা 7 পাইছে পুনৰবাৰ -2 এটা ডিফাৰেন্স আছে পুনৰবাৰ 15 পৰা 13 পাইছে কি আছে -2 এটা ডিফাৰেন্স আছে কিন্তু ইয়াত চাও -1 হে ডিফাৰেন্স 20ৰ পৰা ডাইৰেক্টলি 19 হৈছে গতিকে অমিলটো হৈ যাব আমাৰ অপশ্যন বি টো ক্লিয়াৰ আছে তো 2 2 কমাইছে ইয়াতো 18 পৰা 16 হৈছে 12 পৰা 10 হৈছে 6 পৰা 4 হৈছে দেখা পাইছে তো মানে -2 এটা সিৰিজ ফলো কৰিছে প্ৰত্যেকটো পেয়াৰে -2 সিৰিজ এটা ফলো কৰিছে কিন্তু অপশ্যন বি এ কৰা নাই গতিকে অপশ্যন বি টো ইয়াত অমিল হ'ব অড হ'ব
ক্লিয়াৰ আছে তো যেতিয়া আপোনালোকে পজিশ্যনবিলাক লিখি দিব অট'মেটিকেলি আনচাৰটো আপোনাৰ ওচৰলৈ আহি যাব মাত্ৰ পজিশ্যনটো সোনকালে লিখিব চাব ঠিক আছে তাৰ নেক্সটলৈ যাম ডি মানে কিমান হয় 4 হয় এইচ মানে কিমান হয় 8 হয় লাভ কৰিলে 12 বাজে পেজ নং 16 টি মানে T20 ক্ৰিকেট এক্স মানে 24 হয় হয়নে বি মানে 2 হয় এফ মানে 6 হয় পুনৰবাৰ জে মানে 10 হয় নৱেম্বৰ 14 হয় ৰুম নম্বৰ 18 হয় ভি মানে 22 হয় y মানে 25 হয় b মানে 2 হয় e মানে 5 হয় h মানে 8 হয় এই ডখৰলৈকে আমি পালো তো আমি চাম যে কি ফলো কৰিছে ইয়াত +4 ফলো কৰিছে হয়নে ইয়াতো +4 ফলো কৰিছে ইয়াতো +4 ফলো কৰিছে ঠিক আছে ইয়াতে +4 ফলো কৰিছে ইয়াতো +4 ইয়াতো +4 ফলো কৰিছে কিন্তু ইয়াত চাও +3 হে ফলো কৰিছে গতিকে এটো অমিল হৈ যাব প্ৰত্যেকটো পেয়াৰে +4 ফলো কৰিছে প্ৰত্যেকটো পেয়াৰে +4 ফলো কৰিছে প্ৰত্যেকটো পেয়াৰে +4 ফলো কৰিছে ইয়াৰ লাগি ক্লিয়াৰ আছে ইয়াত আমি +3 হে ফলো কৰিছে ইয়াতো +3 ইয়াত +3 বুলি গম পাইছে নে 25 ৰ পৰা 26 আহে 26 ৰ পৰা 1 আহিব 1 ৰ পৰা 2 আহিব মানে +3 আহিছে ক্লিয়াৰ আছে কাৰণ 26 টা লেটাৰে আছে আমাৰ ওচৰত জেড আহিব জেডৰ পিছতে এ আহিব এ পিছতে বি আহিব নিশ্চয় গম পালে তাৰ মানে +3 এটা ফলো কৰিছে কিন্তু +3 নহয় সকলোতে +4 ফলো কৰিছে অকল ইয়াতে +3 গতিকে এটোৱে অমিল হয় বাৰে বাৰে কৈছো মাত্ৰ পজিশন লিখাৰ প্ৰয়োজন আছে পজিশন লিখিলে অটোমেটিক্যালি আনসাৰটো আপোনাৰ ওচৰলৈ আহি যায় পুনৰবাৰ তাৰ নেক্সট আমি চাম আমি পজিশনটো ফাৰ্ষ্টত লিখিম ডি মানে হৈ যাব আমাৰ কিমান 4 8 এফ মানে হৈ যাব আমাৰ 6 আই মানে 9 মে 13 হিৰো ৰুম নম্বৰ 18 3 E মানে 5 H মানে 8 লাভ কৰিলে 12 কোৱেশ্চন নং 17 G মানে 7 I মানে 9 লাভ কৰিলে 12 পেজ নং 16 আলট্ৰা মানে 21 H মানে 8 J মানে 10 M মানে 13 P মানে পেজ নং 16 T মানে T20 ক্ৰিকেট তো আমি সাম কি প্যাটাৰ্ন ফলো কৰিছে আমাৰ ফাৰ্স্ট উদ্দেশ্য হ'ব কি প্যাটাৰ্ন ফলো কৰিছে 4 5 6 2 বহালে 3 5 2 বহালে 7 ৰ পৰা 9 2 বাহিলে 8 ৰ পৰা 10 সকলে 2 বহাইছে ঠিকই আছে +3 +3 +3 +3 ঠিকই আছে তাৰ নেক্সট সাম +4 +4 +4 ইয়াত সব +3 হে বহালে গতিকে এটো অমিল হয় ক্লিয়াৰ আছে ইয়াত কি দেখা পাইছে আপোনালোকে 3 নম্বৰ 4 নম্বৰ যেটো লেটাৰ আছে তাত ইয়াত +4 বহালে ইয়াতো +4 বহালে ইয়াতো +4 বহালে কিন্তু ইয়াত সব +3 হে বহালে আমি +3 বহালে নহব +4 বহাব লাগিব মই অলপ ডাঙৰ কৰি দিছো +4 বহাব লাগিব গতিকে অমিল কি আছে এটো আছে অমিল ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সটলৈ আমি যাব পাৰিম নেক্সট এটা পেয়াৰ আছে কিবা সহজত আছে পেয়াৰ এটা গতিকে পুনৰবাৰ আমি কি কৰিম সদায় এলফাবেটৰ যিকোনো লেটাৰ দেখিলে ৰিজনিং হলে সদায় আমি ফাৰ্ষ্টত পজিশন লিখিম P মানে পেজ নং 16 কোৱেশ্চন নং 17 A মানে 1 U মানে 21 C মানে হৈ গল 3 D মানে 4 R মানে হৈ যাব 18 B মানে হৈ যাব 2 তো কিবা আমাৰ কিবা সিকোয়েন্স ফলো হৈছে নেকি আমি চাম 16 17 হল 1 ৰ পৰা 21 হল 3 পৰা 4 হল 18 পৰা 2 হল তো এটা প্যাটাৰ্ন ফলো কৰা নাই চাও এটা প্যাটাৰ্ন ফলো কৰা নাই গতিকে আমি চাম এই পজিশনৰ লগত নিশ্চয় লিংক নাই পজিশনৰ লগত নিশ্চয় সম্পৰ্ক নাই একো প্যাটাৰ্নে ফলো কৰা নাই কোনো এটা সিৰিজে কোনো এটা পেয়াৰে তো এটো নিশ্চয় হোৱা নাই তাৰ উপৰি এটা ডিফাৰেন্স আমি কি চাব পাৰো যে এ আৰু ইউ টু ভাৱেল হয় কি হয় এটো এটা ভাৱেল হয় ভাৱেল কি আছে আমি গম পাও ভাৱেল আছে এ ই আই ও ইউ তো এ আৰু ইউ টু ভাৱেল হয় বাকিবিলাক ভাৱেল নহয় কিন্তু অকল এটোহে ভাৱেল হয় গতিকে এটোৱে অমিল হৈ আছে ভাৱেল কাৰণে এটোৱে অমিল হৈছে বাকিবিলাক অমিল নহয় বাকিবিলাক কনসোনেন্ট হয় ঠিক আছে তো এনেকুৱাও কেতিয়াবা থাকিব আপোনালোকৰ তাৰ নেক্সট চাওক আপোনালোকে কি দিয়া আছে পুনৰ পজিশন ফাৰ্স্ট লিখিব B মানে 2 F মানে 6 J মানে 10 নৱেম্বৰ 14 ৰুম নম্বৰ 18 U V মানে 22 C মানে 3 G মানে 7 K মানে 11 O মানে 15 স্পিড 19 UVW 23 হয়নে D মানে 4 H মানে 8 লাভ কৰিলে মানে 12 বাজে পেজ নং 16 T20 ক্ৰিকেট X মানে 24 E মানে 5 9 13 16 স্পিড 19 W মানে 23 ওকে তো আমি চালো কি দেখা পাম ইয়াত +4 ঠিকে আছে তাৰ নেক্সট আমি কি চাব পাৰো লাষ্টৰ চাম +4 লাষ্টৰ চালো +4
+4 ঠিকে আছে তো অমিলটো আমি বাছি ওলাব লাগিব অমিলটো চাম আমি 10 পৰা 4 হ'ল 3 আৰু 4 +4 ইয়াত চাওক +3 হৈছে গতিকে অমিলটো কোনটো হ'ব অপশ্যন ডিটো অমিল 3 নম্বৰ 4 নম্বৰ মাজত +4 আহিছে 3 নম্বৰ 4 নম্বৰ মাজত +4 3 নম্বৰ 4 নম্বৰ মাজত +4 3 নম্বৰ 4 নম্বৰ মাজত +3 আহিছে গতিকে এইটো অমিল হয় নিশ্চয় বুজি পালে এতিয়ালৈকে আপোনালোকে কৰিব লাগে স্পিডত কৰিব লাগে তাৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব বুজি পালে অকল নহ'ব আনসাৰ কৰিব জানিলে নহ'ব প্ৰেক্টিছ কৰিব লাগিব আপোনালোকে গম পায় বোলে এটা বল আহিছে আপোনালোকে 6 মাৰিব লাগে আপোনালোকে কভাৰ ড্ৰাইভ কৰিব লাগে কিন্তু আপোনালোকে গম পায় কভাৰ ড্ৰাইভ কৰিব লাগে বুলি কিন্তু প্ৰেক্টিছ কৰিব লাগিব তেতিয়া আপোনালোকে বিৰাট কোহলি নিচিনা কভাৰ ড্ৰাইভ কৰিব পাৰিব হয়নে খেলৰো তেনেকুৱা নহয় যিয়ে প্ৰেক্টিছ কৰিব তেখেতে এক্সপাৰ্ট হ'ব কথা সেইমানে ACB পুনৰবাৰ পজিশ্যন লিখিম ফাৰ্ষ্টত 1 3 2 7 9 8 11 10 14 হয়নে মে সৰি এইটো 13 হয় 14 নহয় মে 13 হিৰো হয় পেজ নং 16 কুৱেশ্যন নং 17 ৰুম নম্বৰ 18 গতিকে অমিল ডাইৰেক্টলি এইটো ওলাই আছে দেখা পাইছে আপোনালোকে কাৰণ চাওক মাজতে ডাঙৰটো হ'ব লাগে মাজতে O মানে 10 নহয় O মানে 15 হয় মাজত ডাঙৰটো হৈছে গতিকে ইয়াত 18 আহিব লাগিছিলে কিন্তু 18 টো অহা নাই গতিকে এইটো অমিল হয় 1 3 2 7 9 8 13 15 14 নিশ্চয় গম পালে সিৰিজটো আপোনালোকে তাৰ নেক্সট 9 নম্বৰ কুৱেশ্যন আমাৰ ফাৰ্ষ্টত উদ্দেশ্য কি হ'ব আমি পজিশ্যন লিখিম 2 এটো 25 এটো 4 এটো 24 ঠিক আছে এটো 5 V মানে 22 F মানে 6 U মানে 21 G মানে 7 G মানে 20 H মানে 8 speed to 19 love কৰিলে 12 বাজিব O মানে 15 I মানে 9 room number 18 okay এতিয়া আপুনি দেখা মাত্ৰকে অমিলটো ওলাব পাৰিব স্যাৰ 2 আৰু 4 5 আৰু 6 7 8 12 9 ঠিক আছে তাৰ উপৰ 25 আৰু 24 হৈছে 22 আৰু 21 হৈছে 20 আৰু 19 হৈছে ইয়াত 15 আৰু 18 হৈছে তো অমিলটো ডাইৰেক্টলি অপচন ডি টো আমাৰ অমিল হ'ব অমিলটো ডাইৰেক্টলি অপচন ডি টো বেছি অমিল হ'ব আটাইতকৈ বেছি অমিল হ'ব কিন্তু আটাইতকৈ মোস্ট এপ্ৰোপ্ৰিয়েট হ'ব আনসাৰ আমি হেতু চুজ কৰিম সদায় আমি দেখা পালো চাওক এই ইয়াত কি হৈছিল -1 কিন্তু ইয়াত +3 হৈছে গতিকে এটো অমিল হ'ব গতিকে এটোৱে অমিল হ'ব ঠিক আছে পুনৰবাৰ এটো আমি কি কৰিম ফাৰ্ষ্টত আমি লিখিম পজিশন বিলা D মানে 4 A মানে 1 B মানে 2 C মানে 3 P মানে পেজ নং 16 মে 13 হিৰো নৱেম্বৰ 14 15 Z মানে 26 W মানে 24 25 সৰি এটো 23 হ'ব 24 25 I মানে 9 D মানে 4 5 6 ওকে তো আপোনালোকে ভালকে চাও 1 2 3 প্ৰথমত 4 টো লিখিছে 13 14 15 ইয়াত প্ৰথমত 16 টো লিখিছে 23 24 25 শেষত 26 লিখিছে 4 5 6 ইয়াত 7 হ'ব লাগিছিল মানে ইয়াত G আহিব লাগিছিল গতিকে এটো অমিল 4 5 6 7 হ'ব লাগিছিল গতিকে এটো অমিল হয় নিশ্চয় বুজি পালে আপোনালোকে ইয়াত আহিব লাগিছিল G মানে 7 আহিল হয় 7 আহিল হয় ঠিক আছে তাৰ নেক্সট টু M N O P গতিকে অমিল কি হয় ইয়াত অমিল বাছিবলৈ কি আছে সব অমিল বাছিবলৈ কি আছে ইয়াত ডাইৰেক্টলি তো ভাৱেল হয় আমি তেনেকৈ অমিলটো বাছিব লাগিব যেহেতু বেলেগ একো সিৰিজ আমি বাছিব নোৱাৰি 13 এটো 14 এটো 15 এটো 16 হয় কিন্তু অমিল হিচাপে আমি কেনেকৈ ওলা মাত্ৰ এটা আছে একো প্যাটাৰ্নে ফলো নাই কৰা ৰাখিলে ক'লে গতিকে আমি চাম যে এটো ভাৱেল হয় গতিকে এটো অমিল হয় এটো ভাৱেল হয় এটো অমিল হয় তাৰ নেক্সট G মানে 7 হয় লভ কৰিলে মানে 12 বাজে O মানে 15 হয় V মানে 22 হয় এটো 3 হয় এটো 6 হয় K মানে 11 R মানে room number 18 ঠিক আছে নিশ্চয় বুজি পালে I মানে 9 হয় লভ কৰিলে 12 বাজিব কোৱেশ্চন নং room নং 16 কোৱেশ্চন নং 17 X to 24 হয় A মানে 1 D মানে হৈ গ'ল আমাৰ 4 I মানে 9 আৰু পেজ নং 16 ওকে তো আমি যদিহে দেখা পাইছো ভালকে ইয়াত +3 হৈছে প্ৰথম আৰু দ্বিতীয় মাজত +3 হৈছে প্ৰথম আৰু দ্বিতীয় নম্বৰ +3 হৈছে ইয়াত +5 হৈছে গতিকে এটো অমিল হয় তো +3 হৈছে প্ৰথম সেকেন্ডৰ মাজত চাও সকলোতে +3 কিন্তু ইয়াত +5 হৈছে গতিকে এটো অমিল হয় আমি তেনেকৈ বাছি ওলাব পাৰিম নিশ্চয় বুজি পালে আপোনালোকে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আমাৰ ওচৰত আছিল পুনৰবাৰ আমি ফাৰ্ষ্টত কি কৰিম সদায় পজিশন G মানে 7 15 4 room number 18 1 20 W 23 1 room number 18 paper question nong page nong 16
1 16 5 room number 18 okay এতিয়া এটা কথা আপোনালোকে চাওক আমি ইমানখিনি পজিশন উলালো কিন্তু তাৰ আগতে এটা কথা ইয়াত তিনটা লেটাৰ ইয়াত পাঁচটা লেটাৰ আছে গতিকে এটো অমিল হ'ব তাৰ বাহিৰে একো প্যাটাৰ্ন আমি বাছি উলাব পৰা নাই একো প্যাটাৰ্ন আমাৰ সম্বন্ধ হোৱা নাই গতিকে যেটো পাঁচটা লেটাৰ আছে এটা আমাৰ অমিল হ'ব বুলি আমি ডাইৰেক্টলি চুজ কৰিম কাৰণ একো প্যাটাৰ্ন একো ফলো কৰা নাই চাও একো প্যাটাৰ্ন ফলো কৰা নাই হয়নে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাৰ 14 নম্বৰ কোৱেশ্চন আমি ফাৰ্ষ্টত কি কৰিম পজিশন লিখিম 4 আছে জি মানে 7 হয় লাভ কৰিলে 12 হয় স্পিড টু 19 হয় মে তেৰা হিৰো পেজ নং 16 স্পিড টু 19 ভি মানে 20 ইউভি 22 এইচ মানে 8 কে 11 পেজ নং 16 ডব্লিউ মানে 23 কে 11 নৱেম্বৰ 14 স্পিড 19 জেড মানে 26 ওকে তো আপোনালোকে চাওক +3 হৈছে +3 হৈছে +3 হৈছে +3 হৈছে ঠিকে আছে সকলো ঠিকে আছে ইয়াৰ পৰা কিমান হল +5 হৈছে এডাৰ কিমান হৈছে +5 হৈছে এডাৰ কিমান হৈছে +5 হৈছে এডাৰ কিমান হ'ব লাগিছিল +4 5 হ'ব লাগিছিল +3 হৈছে গতিকে এটো অমিল হয় নিশ্চয় বুজি পালে সেকেন্ড আৰু থাৰ্ড লেটাৰৰ মাজত +5 সিৰিজ এটা ফলো কৰিছে সকলোতে +5 কিন্তু সেকেন্ডত +3 হৈছে গতিকে হেতু অমিল হয় নিশ্চয় বুজিলে তাৰ নেক্সট আমি চাম তাৰ নেক্সট আমাৰ লাষ্ট কোৱেশ্চন হয় এটো আমাৰ গতিকে এটো চাৰিটা লেটাৰ আছে এটো অমিল বুলি ধৰিম বা আপোনালোকে এনেকে অমিল ভাবিব পাৰিব যে ইয়াত ও আৰু ই ভাৱেল দুটা আছে গতিকে এটো অমিল হয় তেনেকেও বাছিব পাৰিব বেলেগ ধৰণে আহে এক্সামত আশা কৰিছো সম্পূৰ্ণ বুজি পাইছে একেবাৰে বেসিক টপিক হয় বেসিক কনসেপ্ট হয় মাত্ৰ এটাই কথা আপোনালোকে প্ৰেক্টিস বেছিকৈ কৰক ৰিভিজন বেছিকৈ কৰক বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ